হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 11ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 ট্ৰিগনমেট্ৰিক ফাংচনছৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ এই চেপ্টাৰটো এক্সাৰচাইজ নম্বৰ 3.1ৰ 3 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিলোঁ। হয়নে? তোমালোকে চালা ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এই চেপ্টাৰটোৰ সেই অনুশীলনটোৰ মানে কি এক্সাৰচাইজটোৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা ডিছকাছ কৰিম। ঠিক আছে, এতিয়া চাই লওঁ আমাৰ 4 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে। যে কি কৈছে আমাক, ফাইণ্ড দি ডিগ্ৰী মেজাৰ অফ দি এংগল ছাবটেণ্ডেড এট দি চেণ্টাৰ অফ এ চাৰ্কল অফ ৰেডিয়াছ 100 cm বাই এন আৰ্ক অফ লেংথ 22 cm। মানে কি কৈছে, আমাৰ এটা কি আছে, চাৰ্কল আছে। সলিউশ্যন লিখি লোৱা। কি কৈছে, আমাৰ এটা চাৰ্কল আছে এনেকৈ হ'ল, আৰু এই চাৰ্কলটো কি কৈছে, আমাৰ ৰেডিয়াছটো কিমান দিয়া আছে, 100 cm দিয়া আছে। ইয়াৰ ৰেডিয়াছটো কিমান দিয়া আছে, আমাৰ 100 cm হ'ল। আৰু কি দিয়া আছে, আমাৰ আৰ্ক অফ লেংথ 22 cm। মানে কি, ইয়াৰ আৰ্ক লেংথটো কিমান দিয়া আছে, ধৰি লওঁ আমাৰ এইটো আৰ্ক লেংথটো ইমান হ'ব, ইয়াৰ পৰা ইয়ালৈকে হ'ল। ইয়াৰ ভেলুটো কি হ'ব, এল ইকুৱেলটো কিমান দিয়া আছে, আমাৰ 22 cm হ'ল। এইটো যদি 100 cm হয় দেখোঁ কি হ'ব, ইয়াৰ ৰেডিয়াছে হ'ব, মানে কি হ'ব, 100 cm হ'ব। এতিয়া আমাক কি ফাইণ্ড কৰিবলৈ কৈছে, যে আমাৰ যিটো আমাৰ এংগুল হ'ব, এই চেণ্টাৰত যিটো আমাৰ এংগুল হ'ব, সেই এংগুলটো ডিগ্ৰীত উলিয়াবলৈ কৈছে। আৰু আমি জানো যে কি, এই এংগুলটো সদায় কিহত আহে, আমাৰ ৰেডিয়ানত আহে, থিতাটো, হয়নে? এতিয়া সেইকাৰণে আমি কি কৰিলোঁ, ইয়াক আমি ডিগ্ৰীত ফাইণ্ড কৰিব লাগিব। ঠিক আছে, এতিয়া লিখি লোৱা। গিভেন ৰেডিয়াছ কিমান দিয়া আছে, আৰ ইকুৱেল টু 100 cm। আৰ্ক লেংথ কিমান দিয়া আছে, এল ইকুৱেল টু 22 cm হ'ল। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ এংগুলটো উলিয়াব লাগিব। আৰু আমি জানো যে কি, ইয়াৰ এই এংগুলটো আৰ্ক লেংথটো আৰু ৰেডিয়াছৰ মাজত এটা কি আছিলে, ৰিলেশ্যন আছিলে। সেইটো কি আছিলে আমাৰ, যে লিখি লোৱা, উই নো ডেট কি এংগুল থিটা ইকুৱেল টু কি হয়, আমাৰ আৰ্ক লেংথ এল হয়, পাৰ ইনটু কি হয়, আমাৰ ৰেডিয়াছ আহে, হয়নে? এইটো আৰ। ইয়াৰ ভেলুকেইটা বহাই দিয়া। সেইকাৰণে কিমান আহিব আমাৰ, যে থিটা ইকুৱেল টু কি আহিব, আৰ্ক লেংথটো কিমান আছে আমাৰ, যে 22 আছে, 22 ডিভাইডেড বাই কিমান আহিব, আমাৰ 100 আহিব। ঠিক আছে, এইটো কিহত আহিব এতিয়া, আমাৰ এইটো ৰেডিয়ানত আহিব। কাৰণ কেলৈ, আমাৰ এনেকৈ চাৰ্কলত যেতিয়া আমি কৰিছিলোঁ তেতিয়া কি আছিলে, আমাৰ এই এংগুলটো ৰেডিয়ানত আহিছিলে। সেইকাৰণে কি হ'ব, আমাৰ এইটো ৰেডিয়ান হ'ব। ঠিক আছে, এতিয়া আমি ইয়াক কি কৰিব লাগিব, এই এংগুলটোক এতিয়া আমি কি কৰি লৈছে, ডিগ্ৰী মেজাৰ বুলি কৈছে নহয় আমাৰ ইয়াত, মানে কি আমি ইয়াক ডিগ্ৰীলৈ লৈ যাব লাগিব। ঠিক আছে, এতিয়া আমি জানো যে কি, ডিগ্ৰী মেজাৰ ইকুৱেলটো কি হয়, যে চিন্স লিখি লোৱা, ডিগ্ৰী মেজাৰ ইকুৱেলটো কি হয়, আমাৰ 180 ডিভাইডেড বাই পাই ইনটু কিমান আহে, আমাৰ ৰেডিয়ান মেজাৰ আহে, হয়নে? ৰেডিয়ান মেজাৰ। সেইকাৰণে আমি এতিয়া কি কৰিব লাগিব, এই ৰেডিয়ান মেজাৰৰ জেগাত কি বহাই দিব লাগিব, 22 ডিভাইডেড বাই 100 বহাব লাগিব। এতিয়া বহাই দিয়া, কিমান আহিব এতিয়া আমাৰ, যে 180 ডিভাইডেড বাই পাই ভেলুটো কিমান আছে, 22 ডিভাইডেড বাই 7 বহাবলৈ কৈছে, 22 আৰু 7টো কি হৈ যাব, ওপৰলৈ গুচি যাব। সেইকাৰণে কি ইনটু 7 লিখা, ইনটু কিমান আছে আমাৰ ৰেডিয়ান মেজাৰটো, 22 ডিভাইডেড বাই 100 হ'ল। এইটো কটাকটি কৰি দিয়া। এতিয়া আমাৰ কিমান আহিব, যে এইফালে ইকুৱেলটো লিখা, আহিব আমাৰ 100, 0 আহিলে আমাৰ 12, 1260 হ'ল। এতিয়া আমি কি কৰিব লাগিব, ডিভাইড কৰিব লাগিব। ডিভাইড কৰি দিয়া, 1 0, এটা কাম কৰোঁ, এই 0কেইটা কাটি লওঁ হ'ল। সেইকাৰণে 10 কৰি দিওঁ। 126ক যদি কৰোঁ, আমাৰ কিমান আহিব, এইফালে 10 × 10 6, মানে কিয় 10 দুগুণ 20 যদি আহে, আহিব 6 হ'ল। মানে প্ৰথমতে কি আহিলে, এতিয়া আমাৰ যে 12 আহিব। আৰু এতিয়া যিহেতু আমি পইণ্টত নিলিখোঁ, সেইকাৰণে আমি কি লিখিম, ইয়াক এনেকৈ লিখি লওঁ। এইটো কি হ'ব এতিয়া আমাৰ, যে 12 ইনটু 6 ডিভাইডেড বাই 10, এইটো কিহত আহিব, এতিয়া আমাৰ ডিগ্ৰীত আহিব। এতিয়া আমি ইয়াক যদি কি কৰিবলৈ হয়, ইয়াক আমি যিহেতু কি হৈছে, আমাৰ এনেকৈ আছে, তাক আমি কি কৰিম, এতিয়া মিনিট আৰু ছেকেণ্ডলৈ কনভাৰ্ট কৰি দিম। মানে কি, ইয়াক ছাব ডিভাইড কৰিব লাগিব। আৰু ছাব ডিভাইড কৰিলে কিমান আহিব, আমাৰ যিহেতু লিখি লোৱা তোমালোকে, এইটো এইফালে আমি কৰোঁ, ইকুৱেলটো কিমান হ'ব আমাৰ এতিয়া, যে 12 ডিগ্ৰী, ইয়াক আমি কি কৰিম, প্লাছৰ সহায়ত ছেপাৰেট কৰি লওঁ। আৰু কি হ'ব আমাৰ 6 ডিভাইডেড বাই 10 ইনটু কি হ'ব, আমাৰ 60 কৰিলে কি হ'ব, ই মিনিটলৈ গুচি যাব হ'ল। আৰু সেইকাৰণে কি কৰা, ইয়াক তোমালোকে কৰি দিয়া, 0 0 কেঞ্চেল গুচি গ'ল, মানে কি 36 আহিলে। মানে কি আহিব, আমাৰ 12 ডিগ্ৰী প্লাছ কিমান আহিলে, আমাৰ 36 মিনিট। আৰু সেইকাৰণে কি ক'বা, এই মাজৰ প্লাছটো আঁতৰাই দিয়া। সেইকাৰণে আমাৰ আনচাৰটো কিমান আহিব, এতিয়া আমাৰ 12 ডিগ্ৰী 36 মিনিট। এইটো কি হ'ব, আমাৰ আনচাৰটো। ঠিক আছে, মানে কি হৈ গ'ল,
যিহেতু আমাৰ কি হৈছে এইটো ফ্ৰেকশ্যনত গুচি আহিলে মানে কি ইয়াত পইণ্ট আহিলে সেইকাৰণে কি আমি ইয়াক পইণ্টত নিলিখি আমি এনেকৈ লিখি ল'লোঁ আৰু সেইকাৰণে কি হ'ব ইয়াক আমি কি কৰিম এতিয়া এইটো যিহেতু আমাৰ ডিগ্ৰীত আছে এই ডিগ্ৰীটোক আমি কি কৰিব পাৰিম ইয়াক আমি মিনিট আৰু ছেকেণ্ডলৈ কনভাৰ্ট কৰিব পাৰিম আৰু সেইকাৰণে কি ইয়াক আমি কিহৰ লৈ যাম প্ৰথমতে মিনিটলৈ নিম আৰু মিনিটলৈ নিবলৈ হ'লে কি কৰিব লাগে যিহেতু কি হয় আমাৰ 1 ডিগ্ৰী ইকুৱেল টু কি হয় 60 মিনিট হয় সেইকাৰণে কি কৰিম আমি 6/10টোক আমি 60 মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি দিলোঁ আৰু যিহেতু কি হৈ গ'ল এইটো আমাৰ খুটাকটি গৈ 36 আহিলে আৰু যিহেতু কি হয় এইটো আমাৰ ভগ্নাংশ নাহিলে সেইকাৰণে আমি কি কৰিম এইটোক আমি ইয়াতে ৰখাই দিম মানে কি হ'ব সেইকাৰণে আমাৰ আনচাৰটো এই মাজত থকা প্লাছটো যদি আঁতৰাই দিওঁ 12 ডিগ্ৰী 36 মিনিট হ'ব ঠিক আছে লিখি লোৱা কিন্তু আমাৰ যিহেতু কি হয় চাৰ্কলত কৰিলে আমাৰ এইটো এংগলটো ৰেডিয়ানত আহে সেইকাৰণে কি আমি ৰেডিয়ানৰ পৰা যিহেতু কি কৰিবলৈ কৈছে আমাক ডিগ্ৰী মেজাৰত কৰিবলৈ কৈছে সেইকাৰণে আমি ইয়াত লিখি ল'লোঁ ডিগ্ৰী মেজাৰটো কি হয় এই ভেলুটো ইয়াত বহাই দিলোঁ বাকীখিনি কৰিলোঁ আনচাৰটো ওলাই গ'ল ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি এইটো হ'ব এতিয়া আমি কি কৰিম যে ইয়াৰ আমি পিছৰ কুৱেশ্যনটো কৰিম 5 নম্বৰ কুৱেশ্যনটো ঠিক আছে তোমালোকে এইখিনি পজ কৰি লিখি লোৱা এতিয়া চাই লওঁ 5 নম্বৰ কুৱেশ্যনটো কি সুধিছে যে কি কৈছে আমাক ইন এ চাৰ্কল অফ ডায়ামিটাৰ 40 সেন্টিমিটাৰ দি লেংথ অফ এ কৰ্ড ইজ 20 সেন্টিমিটাৰ ফাইণ্ড দি লেংথ অফ মাইনৰ আৰ্ক অফ দি কৰ্ড মানে কি কৈছে আমাক কি দি থোৱা আছে এটা চাৰ্কুলৰ সলিউশ্যন লিখি লোৱা এটা চাৰ্কুল আছে আমাৰ ইয়াৰ কি বুলি কৈছে আমাৰ যে এডাল হৈছে কৰ্ড ইয়াৰ আমাৰ লেংথটো কিমান বুলি কৈছে 20 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে এডাল ধৰিলে তুমি এ আৰু বি ঠিক আছে ইয়াৰ লেংথটো কিমান 20 সেন্টিমিটাৰ ৰবা ইয়াৰ লিখি লোৱা সলিউশ্যন গিভেন দি লেংথ অফ কৰ্ড AB equal to কিমান 20 সেন্টিমিটাৰ হ'ল তাৰপিছত কি কৈছে আমাৰ যে আমাৰ এই চাৰ্কলটো ডায়ামিটাৰ কিমান কৈছে 40 সেন্টিমিটাৰ আৰু কি দি আছে আমাৰ ডায়ামিটাৰ অফ দি চাৰ্কল ডায়ামিটাৰ অফ দি চাৰ্কল কিমান দি আছে আমাৰ 40 সেন্টিমিটাৰ সেইকাৰণে কি হ'ব ৰেডিয়াছটো কিমান হয় ফৰ ৰেডিয়াছ small r equal to 40 divided by 2 diameter আধাটো এখানে কিমান হ'ব আমাৰ 20 সেন্টিমিটাৰ হল এটা ধৰি লও কি হ'ব আমাৰ এইটো আমাৰ সাৰ্কেল পইণ্টটো মানে সেন্টাৰটো হল এটা কি হ'ব ইয়াৰ যদি ৰেডিয়াছ হয় ইয়াৰ পৰা ইয়ালে আমাৰ ৰেডিয়াছটো কিমান হ'ব এটো কি হ'ব আমাৰ ৰেডিয়াছ হ'ব এই o পইণ্টটোৰ পৰা এলে কি হ'ব তো ৰেডিয়াছ হ'ব ঠিক তেনে কি o পৰা b লৈ কি হ'ব আমাৰ তো ৰেডিয়াছ হ'ব হয়নে ইয়াৰ ভ্যালুটো কিমান দি আছে আমাৰ 20 ইয়াৰ কিমান আছে 20 সেন্টিমিটাৰ হল এটা কি হ'ব আমাৰ এতিয়া যে আমাক কি ফাইন্ড কৰিব লাগিছে ফাইন্ড দি লেংথ অফ দি মাইনৰ আৰ্ক অফ দি কৰ্ড মানে কি আমাৰ এই কৰ্ডডালে সৃষ্টি কৰা কি আমাৰ মাইনৰ আৰ্ক বুলি কৈছে মাইনৰ আৰ্ক মানে কি আছিল আমাৰ বৃত্তৰ চাপৰ কথা কৈছে মানে কি উপচাপটোৰ কথা কৈছে আৰু উপচাপটো কি আমাৰ এই AB মানে কি হ'ব আমাৰ এই AB আমাৰ কি হ'ব এই আৰ্ক লেংথটোৰ কথা আমাৰ সুধিছে এলটো আমাৰ ফাইন্ড কৰিব লাগিছে ঠিক আছে এটা হেকাৰণে আমি লিখি লওঁ যে কি আমাৰ প্ৰথমতে কি কৰিব লাগিব এই এংগলটো গম পাব লাগিব হয়নে এই থিটাটো এংগলটো আমাৰ কিমান হ'ব গম পাব লাগিব হল এটা কি হৈছে আমাৰ ইয়াত চোৱাচোন আমাৰ কি হৈছে আমাৰ এই ত্ৰিভুজ OAB AB ভ্যালুটো কিমান 20 সেন্টিমিটাৰ OA ভ্যালুটো কিমান আমাৰ 20 সেন্টিমিটাৰ OB ভ্যালু কিমান আমাৰ 20 সেন্টিমিটাৰ মানে কি আমাৰ এই ত্ৰিভুজটো কি হৈছে আমাৰ তিনডাল বাহু সমান মানে কি ই সমবাহু ত্ৰিভুজ হৈছে মানে কি ইকুইলেটাৰেল ট্ৰায়াঙ্গল হৈছে হয়নে হেকাৰণে আমি লিখি লওঁ ইন ট্ৰায়াঙ্গল OAB কি হৈছে আমাৰ OA equal to OB equal to AB equal to কিমান আমাৰ 20 সেন্টিমিটাৰ so the triangle so triangle OAB is a কি হ'ব আমাৰ equilateral triangle মানে কি হৈছে এই সমবাহু ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজৰ কি হয় প্ৰত্যেকটো কোণৰ কিমান আমাৰ ভ্যালু কিমান হয় 60 ডিগ্ৰী হয় আৰু হেকাৰণে কি হ'ব আমাৰ এই কোণটো এংগলটো কিমান হ'ব 60 ডিগ্ৰী হ'ব হেকাৰণে লিখি দিয়া therefore the angle theta equal কিমান আহিব আমাৰ 60 ডিগ্ৰী আৰু কি হ'ব আমাৰ এই যেহেতু আমি এটো কি হ'ল লৈছো সাৰ্কেলত লৈছো হেকাৰণে আমি কি লিখিব লাগিব ডিগ্ৰী নিলিখো আমি কি হ'ল লিখিম সদায় ৰেডিয়ানত লিখিম আৰু ৰেডিয়ানত লিখিবলৈ হ'লে আমি কি কৰিব লাগিব যে ইকুৱেল টু কি কৰিব লাগিব আমি 60 ইনটু পাই ডিভাইড বাই 180 ডিগ্ৰী 180 কৰিব লাগিব তেতিয়া কি হ'ব ৰেডিয়ানলৈ আহিব আৰু হেকাৰণে কি হ'ব 0 0 কেনসেল গ'ল 6 আৰু 3 বাৰ গ'ল মানে কি হ'ব আমাৰ পাই বাই 3 ৰেডিয়ান হল এটা আমি কি গম পাই গলো আমাৰ এই এংগলটো কিমান গম পাই গলো এটা আমি পাই বাই 3 ৰেডিয়ান কাৰণ কেলে আমাৰ এটা কি হৈছে আমাৰ সমবাহু ত্ৰিভুজ মানে কি প্ৰত্যেকডাল বাহু সমান আৰু সমবাহু ত্ৰিভুজৰ কি প্ৰত্যেকটো কোণ কিমান হয় আমাৰ 60 ডিগ্ৰী হয়
আৰু সেইকাৰণে কি হ'ব আমাৰ এই কোণটো যেহেতু আমি উলিয়াব লাগে এই কোণটোৰ ভেলুটো কিমান হ'ব আমাৰ 60 ডিগ্ৰী হ'ব আৰু আমি কি কৰোঁ আমি যেতিয়া আমি সাৰ্কল বা কি বৃত্তটো আঁকো তেতিয়া আমাৰ কি হয় তাত আমি এংগলটো কিহত ধৰোঁ আমি ৰেডিয়ানত ধৰোঁ সেইকাৰণে আমি কি কৰিলোঁ 60 ডিগ্ৰীটো ৰেডিয়ানলৈ লৈ গ'লে কিমান পালোঁ আমি π/3 ৰেডিয়ান পালোঁ ঠিক আছে এতিয়া আমি কি ফাইন কৰিব লাগে আমাৰ এই এল ভেলুটো ফাইন কৰিব লাগে মানে কি আমাৰ এই উপচাপটোৰ ভেলুটো ফাইন কৰিব লাগে ঠিক আছে মানে কি মাইনৰ আৰ্ক হ'ল এতিয়া আমি এটা যদি ভেলুটো ফাইন কৰিবলৈ আমি কি কৰিব লাগিব আমি এটা ৰিলেশ্যন জানো তে লিখা উই নো কি আছিলে আমাৰ যে আমাৰ এংগল ইকুৱেল টু কি আছিলে আমাৰ এংগল থিটা ইকুৱেল টু কি আছিলে আমাৰ আৰ্ক লেংথ এল আছিলে পাৰ্ট কি আছিলে ৰেডিয়াছ আছিলে ৰেডিয়াছটো স্মল আৰ এটা আমি উলিয়াব লাগে কি এল ভেলুটো উলিয়াব লাগে সেইকাৰণে কি হ'ব আমাৰ এল ইকুৱেল টু কি হ'ব আমাৰ আৰটো আমি এফালে লৈ গ'লে কি হ'ব আৰ থিটা আহিব আৰ থিটা এতিয়া ভেলুকেইটাত বহাই দিয়া আৰ ভেলুটো কিমান দিয়া আছে আমাৰ ৰেডিয়াছটো কিমান 20 চেণ্টিমিটাৰ 20 ইনটু কিমান থিটা ভেলুটো কিমান পাইছিলোঁ আমি π/3 পাইছিলোঁ বহাই দিয়া π/3 ইকুৱেল টু কিমান হৈ যাব এতিয়া আমাৰ সেইকাৰণে ভেলুটো এই এলৰ ভেলুটো কিমান আহি যাব 20 π/3 চেণ্টিমিটাৰ ঠিক আছে এইটো কি হৈ যাব আমাৰ আনচাৰটো হ'ব তোমালোকে পজ কৰি লিখি লোৱা ঠিক আছে এইটো বুজি পালা নহয় আমি কি কৰিলোঁ যে আমাক কি কৈছিলে এটা কৰ্ড দিয়া আছিলে কৰ্ডডাল কি এবি আছিলে তাৰ ভেলুটো কিমান 20 চেণ্টিমিটাৰ আছিলে আৰু আমাৰ এই চাৰ্কলটোৰ কাৰণে কি আছিলে আমাৰ ইয়াৰ হেৰিটো ডায়মিটাৰটো কিমান আছিলে বাকী ব্যাসটো কিমান আছিলে 40 চেণ্টিমিটাৰ সেইকাৰণে ব্যাসাৰ্ধ কিমান হ'ব আধাটো হ'ব 20 চেণ্টিমিটাৰ সেইকাৰণে কি হ'ব আমি অ' পইণ্টৰ পৰা এ পইণ্টলৈ কি হ'ব ব্যাসাৰ্ধ হ'ব আৰু অ' পৰা বিলৈ কি হ'ব ব্যাসাৰ্ধ হ'ব মানে কি ৰেডিয়াছ হ'ব সেইকাৰণে কি হৈছে আমাৰ অ' এ বি আৰু অ' বি গোটেইকেইডাল ভেলু কি হৈছে সমান হৈছে আৰু সেইকাৰণে আমি এই ত্ৰিভুজটো কি বুলি ক'ব সমবাহু ত্ৰিভুজ বা কি ইকুইলেটাৰ ট্ৰাইংগল বুলি ক'ব পাৰোঁ আৰু আমি জানো যে কি ইকুইলেটাৰ ট্ৰাইংগল কি হয় আমাৰ এই থিটা মানে কি হ'ব এই কোণকেইটা কি ভেলু কিমান হয় 60 ডিগ্ৰী হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এই থিটা এংগলটো আমাৰ এই চেণ্টাৰত যিটো আমাৰ এংগল হ'ব সেই ভেলুটোহে লাগে সেইকাৰণে আমাৰ সেই ভেলুটো কিমান হ'ব আমাৰ 60 ডিগ্ৰী হ'ব আৰু সেইকাৰণে কি হ'ব আমি যেতিয়া এনেকৈ চাৰ্কল আঁকো তেতিয়া কি হ'ব আমাৰ এই এংগলটো সদায় আমি ৰেডিয়ানত লওঁ আৰু সেইকাৰণে কি কৰিলোঁ আমি 60 ডিগ্ৰীটো ৰেডিয়ানলৈ কনভাৰ্ট কৰিলোঁ আৰু এতিয়া কি ভেলু ফাইন কৰিব লাগে আমাৰ এই কৰ্ডডালে সৃষ্টি কৰা আমাৰ মাইনৰ আৰ্ক বা কি উপচাপটোৰ ভেলুটো ফাইন কৰিব লাগে মানে কি এই আৰ্ক লেংথটো ফাইন কৰিব লাগে আৰু সেইকাৰণে সেইটো উলিয়াবলৈ কি আমি জানো যে কি এটা কি আছিলে আমাৰ ফৰ্মুলা আছিলে মানে কি ৰিলেশ্যন আছিলে এংগল ইকুৱেল টু কি আৰ্ক লেংথ পাই ৰেডিয়াছ আছিলে এতিয়া আৰ্ক লেংথটো উলিয়াব লাগে ৰেডিয়াছটো আমি এইফালে লৈ গ'লোঁ ভেলুখিনি বহাই দিলোঁ আনচাৰটো পাই গ'লোঁ ঠিক আছে লিখি লোৱা হ'ব এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনলৈ যাম এতিয়া চাই লওঁ 6 নম্বৰ কুৱেশ্যনটো কি সুধিছে যে কি কৈছে আমাক ইফ ইন টু চাৰ্কলছ আৰ্কছ অফ দি ছেম লেংথ ছাবটেণ্ড এংগল 60 ডিগ্ৰী এণ্ড 75 ডিগ্ৰী এট দি চেণ্টাৰ মানে কি আমাৰ দুটা চাৰ্কল আছে সিহঁতৰ কি বুলি কৈছে আৰ্ক লেংথটো ছেম বুলি কৈছে আৰু কি হৈ গৈছে আমাক সেই চাৰ্কল দুটাৰ কি হৈছে এটা আমাৰ চেণ্টাৰ লগত এংগল কিমান বুলি কৈছে 60 ডিগ্ৰী বুলি কৈছে মানে কি আৰ্ক লেংথ আৰু কি ৰেডিয়াছৰ মাজৰ আৰু কি কৈছে এটা আমাৰ 75 ডিগ্ৰী বুলি কৈছে চেণ্টাৰত আৰু সেইকাৰণে কি ফাইন কৰিব লাগিছে ফাইন দি ৰেচিঅ' অফ দিয়াৰ ৰেডিয়া আৰু কি কৈছে আমাৰ সেইকাৰণে যিকেইটা আমাৰ চাৰ্কল হ'ব সিহঁতৰ ৰেডিয়াছৰ কি কৰিব লাগিছে ৰেচিঅ'কেইটা ফাইন কৰিবলৈ কৈছে ঠিক আছে এতিয়া লিখি লোৱা তোমালোকে চলিউশ্যন এতিয়া কি কৈছে আমাৰ দুটা চাৰ্কল দি থোৱা আছে তাৰ এটা কি হৈছে এংগলটো 60 ডিগ্ৰী এটা কি কৈছে আমাৰ 75 ডিগ্ৰী বুলি কৈছে মানে কিহৰ মাজত যে ৰেডিয়াছ আৰু কি হৈছে আৰ্ক লেংথৰ মাজত হ'ল এতিয়া কি হ'ব সেইকাৰণে এটা কৈছে 60 ডিগ্ৰী এটা কৈছে 75 ডিগ্ৰী এতিয়া সেইকাৰণে আমি কি কৰিব লাগিব দুটা আমি চাৰ্কল আঁকিব লাগিব আৰু কি হ'ব আমাৰ এটা আমি কি কৰিম সেইকাৰণে এটা সৰু চাৰ্কল আঁকিম অলপ সৰু আৰু এটা কি কৰিম ইয়াতকৈ অকণমান ডাঙৰ আঁকিম ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াত কি বুলি কৈছে ইহঁতৰ ৰেডিয়াছ ধৰি লোৱা ইয়াৰ কাৰণে R1 আৰু ইয়াৰ কাৰণে ধৰি লোৱা তুমি R2 হ'ল এতিয়া কি কৈছে ইহঁতৰ আৰ্ক লেংথটো ছেম বুলি কৈছে আৰু কি বুলি কৈছে ইহঁতৰ এটাৰ এংগলটো কিমান কৈছে 75 আৰু এটা কি 60 বুলি কৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ কি হ'ব যিমানেই চাৰ্কলটো সৰু হয় সিমানে কি হ'ব তাৰ এংগলটো কি হ'ব এনেকৈ ডাঙৰ হ'লে যদি কি হয় ইয়াক আমি যদি 75 ডিগ্ৰী আঁকো ধৰি লোৱা এই 75 ডিগ্ৰী এইডোখৰত হ'ল 75 ডিগ্ৰী হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো যিটো লেংথ হ'ব এইটো যিটো এল হ'ব সেইটো কি হ'ব ইয়াত আমাৰ যিটো 60 ডিগ্ৰী আঁকিম ইয়াতে যদি আমি ডাঙৰ হয় 60 ডিগ্ৰী আঁকিলে কিমান হ'ব ইমানত আহিব এনেকৈ মানে কি হ'ব এটা যদি 60 ডিগ্ৰী হৈ যায় তেতিয়া কি হ'ব ইয়াৰ আমাৰ এই লেংথটো ছেম হ'বনে মানে কি হ'ব যিমানেই ডাঙৰ হয় সিমানে কি হ'ব তাৰ এংগলটো কি হয় চেণ্টাৰৰ লগত সৰু হৈ যায় সেইকাৰণে আমি কি কৰিম আমি সৰু যিটো আমি চাৰ্কল ল'ম তাৰ আমাৰ এংগলটো ডাঙৰ ধৰিম আৰু যিটো আমাৰ ডাঙৰ চাৰ্কল ল'ম তাৰ আমাৰ এংগলটো সৰু ধৰিম ঠিক আছে মানে কি ক'লোঁ যিমানে কি হ'ব চাৰ্কলটো ডাঙৰ হৈ যাব সিমানে কি হ'ব আমাৰ এই চেণ্টাৰৰ লগত কি হ'ব তাৰ এংগলটো সৰু হৈ যাব হয়নে যিমানে ডাঙৰ হৈ গৈ থাকিব যিমানেতো কি হ'ব বহল হৈ গৈ থাকিব সিমানে কি হ'ব তাৰ এই এংগলটো চেণ্টাৰৰ লগত সৰু হৈ গৈ থাকিব সেইকাৰণে কি হ'ব আমাৰ এই সৰু যিটো আমাৰ চাৰ্কল ল'লোঁ তাৰ কাৰণে আমাৰ যিটো এংগল হ'ব সেইটো আমাৰ 75 মানে কি ডাঙৰ ধৰিম আৰু যিটো আমাৰ ডাঙৰ চাৰ্কল হ'ব তাৰ কাৰণে আমাৰ এংগলটো কি ধৰিম 60 ডিগ্ৰী সৰুটো ধৰিম ঠিক আছে এতিয়া কি হ'ব আমাৰ এই 75 ডিগ্ৰী আৰু 60 ডিগ্ৰীকেইটা কি কৰিম আমি এইকেইটা আমি ৰেডিয়ানত লিখিব লাগিব ইয়াত আমি এতিয়া লিখি লৈছোঁ হ'ল এতিয়া কি হ'ব আমাৰ
আমাৰ কি উলিয়াবলৈ কৈছে আমাৰ R1 আৰু R2 কি কৰিবলৈ কৈছে আমাৰ ৰেডিয়াছৰ কি কৈছে ৰেচিঅ'টো উলিয়াবলৈ কৈছে হ'ল আৰু কি কৈছে আমাৰ এই L আৰু L টো সেম বুলি কৈছে সেইকাৰণে কি হ'ব আমাৰ এইটো ডাঙৰ হোৱাৰ কাৰণে এইটো সৰু হোৱাৰ কাৰণে কি হ'ব এই ভ্যালুটো আৰু এই ভ্যালুটো সমান হ'ব হয়নে মানে কি এই ডিসটেন্সটো এই ডিসটেন্সটো কি সমান হ'ব এইটো অকমান সৰু কৰি দিছো মানে কিমান হ'ব এইটো এনেকৈ সমান হ'ব এতিয়া হ'ল ইমানলৈকে ঠিক আছে এইটো বুজি পালা এটা কি কৰিম আমি লিখি লওঁ let the radius of the first circle equal to কি হ'ব আমাৰ R1 হ'ব আৰু সেকেন্ড সার্কেলটো কি ধৰিবা তুমি R2 আৰু এখানে কি হ'ব আমাৰ এংগল কিটা কি হ'ব আমাৰ ফার্স্ট সার্কেলৰ কাৰণে θ1 হ'ব আৰু সেকেন্ড সার্কেলৰ কাৰণে θ2 হ'ব এটো θ1 এটো θ2 হ'ব এটো এটা কাম কৰা এই ৰেডিয়াসটো এটো R2 কৰা এটো R1 কৰা আছে আৰু কি হ'ব এই কাৰণে আমাৰ এংগল কিটা কি হ'ব আমাৰ θ1 θ2 কৰিব লাগিব আৰু লগতে কি আমাৰ যেহেতু কি হৈছে সার্কেলত কি হ'ব আমাৰ এংগল কিটা আমি কিহত ধৰিছিলো ৰেডিয়ানত ধৰিছিলো সেইকাৰণে কি আমি 75 ডিগ্ৰী আৰু 60 ডিগ্ৰীটো কি কৰিব আমি ৰেডিয়ানলৈ লৈ যাব লাগিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ দি এংগল অফ ফার্স্ট সার্কেল θ1 এটো যেহেতু R1 হৈছে ইয়াত আমাৰ θ1 টো ধৰিম ইকুৱেল কিমান আমাৰ 60 ডিগ্ৰী হ'ল আৰু কি হ'ব আমাৰ ইয়াক যদি আমি কিহল লৈ যাওঁ ৰেডিয়ানলৈ লৈ যাওঁ কিমান আহিব আমাৰ 60 ইনটু পাই ডিভাইডেড বাই 180 মানে কিমান আহিব আমাৰ যে 3 মানে কি হ'ব পাই বাই 3 ৰেডিয়ান ঠিক আছে আৰু কি হ'ব আমাৰ সেকেন্ড সার্কেলৰ কাৰণে কি হ'ব সেকেন্ড সার্কেল θ2 ইকুৱেল টু কিমান আছে আমাৰ 75 ডিগ্ৰী আছে ইয়াক যদি আমি কি কৰো ৰেডিয়ানলৈ যদি লৈ যাওঁ 75 ইনটু পাই ডিভাইডেড বাই 180 এটা কিমান 15 যদি কৰো 5 15 75 এপ্লাই যদি 15 কৰো তাহলে তোমাৰ আহিব 12 ঠিক আছে সেইকাৰণে কিমান আহিব আমাৰ 5 পাই ডিভাইডেড বাই 12 ৰেডিয়ান হ'ল সেইকাৰণে গিটা কি কৰা তোমালোকে θ1 আৰু θ2 লিখি লোৱা গিটা এটো ধৰি লোৱা তুমি θ1 এটো ধৰি তুমি θ1 আৰু ধৰি তুমি θ2 হ'ল এটা কি হ'ব আমাৰ কি দিয়া আছে যে আমাৰ এই L মানে কি আৰ্ক লেংথটো দিৰে কাৰণে সেম বুলি কৈছে ঠিক আছে আৰু সেইকাৰণে কি আমি জানো যে লিখি লওঁ we know কি হয় আমাৰ যে এংগল θ ইকুৱেল টু কি হয় আৰ্ক লেংথ পাৰ ৰেডিয়াস আছে ৰেডিয়াস টু r আৰ্ক লেংথটো কি হয় L হয় সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ পৰা L টো যদি লয় কি হ'ব L ইকুৱেল টু r টো আমি ফেলে r θ আহিব হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ ফাৰ্স্ট সার্কেলটোৰ কাৰণে যেটো আমাৰ আৰ্ক লেংথ হ'ব সেইকাৰণে হেতু কি হ'ব আমাৰ r1 θ1 আহিব আৰু এটো ফাৰ্স্ট সার্কেলৰ কাৰণে যেটো আমাৰ কি হ'ব আৰ্ক লেংথ হ'ব কিমান আহিব r1 θ1 আহিব আৰু সেকেন্ড সার্কেলটোৰ কাৰণে আৰ্ক লেংথ কিমান আহিব r2 θ2 আহিব ঠিক আছে সেইকাৰণে লিখি দিম আমি এতিয়া ওপৰ লিখি দিও আৰু মই দিছো লিখি দিয়া therefore for first circle arc length কিমান আহিব আমাৰ L equal to r1 θ1 যেহেতু ফার্স্ট বুলি কৈছে ফার্স্টৰ কাৰণে কি ৰেডিয়াস আছে 1 θ আছে 1 r1 θ1 আহিলে হ'ল আৰু কি হ'ব আমাৰ সেকেন্ড সার্কেলটোৰ কাৰণে কি হ'ব arc length L equal to কিমান আহিব এতিয়া আমাৰ r2 θ2 হ'ল আৰু যেহেতু কি হৈছে আমাৰ দুইটাৰ কাৰণে কি হৈছে আমাৰ আৰ্ক লেংথটো সেম হৈছে সেইকাৰণে আমি কি কৰিব পাৰিম এই ভ্যালু কিটা আমি ইকুৱেল বুলি লিখিব পাৰিম হয়নে আৰু সেইকাৰণে লিখি দিয়া এটো মহাই দিছো এটা মানে কি পাইছিলো আমি θ1 ৰ ভ্যালুটো কিমান পাইছিলো আমি θ1 টো পাই বাই 3 ৰেডিয়ান পাইছিলো আৰু কি পাইছিলো আমি θ2 ভ্যালুটো 5 পাই বাই 12 ৰেডিয়ান হ'ল সেইকাৰণে কি হ'ব আমাৰ এটো মহাই দিও তে লিখি দিয়া as the arc length of the two circle are same লিখি দিয়া as the arc length of both the circles are same therefore আমি কি লিখিব পাৰো যে r1 θ1 equal to r2 θ2 লিখিব পাৰো r1 θ1 equal to r2
থিটাটো লিখিব পাৰোঁ সেইকাৰণে ইকুৱেল টু কি হ'ব আমাৰ ইয়াত যে থিটা ওৱানৰ ভেলুটো আমি কিমান পাইছিলোঁ যে আহিলে ইয়াত R1 থিটা ওৱান আছিলে π/3 ইকুৱেল টু কি আহিব আমাৰ R2 থিটাটোৰ ভেলুটো কিমান আছিলে 5π/12 হ'ল এটা কি কয় আমাৰ যেহেতু ৰেচিঅ' লেভেল দিছে সেইকাৰণে কি হ'ব R1 / R2 আহিব ইকুৱেল টু কিমান আহিব আমাৰ 5π/12 আহিলে এইফালে আহিলে কি π/3 আহিলে ইয়াক যদি কি কয় সলভ কৰি দিয়া কিমান আহিব আমাৰ 5π/12 ইনটু 3/π আহিব π কেনচেল গ'ল 3 আহিলে এইফালে কি 4 × 12 মানে ইকুৱেল টু কিমান আহিলে আমাৰ 5/4 হ'ল এটা সেইকাৰণে আমাৰ কি হ'ব ৰেচিঅ'টো কিমান আহিব আমাৰ 5/4 আহিব হ'ল এটা সেইকাৰণে লিখি দিবা therefore the ratio of their radii কিমান হ'ব আমাৰ ইকুৱেল টু 5/4 বা তুমি লিখিব পাৰা 5:4 লিখিব পাৰা ঠিক আছে এটা কি হৈ যাব আমাৰ আনসাৰটো হ'ব তোমাক পষ্ট কৰি লিখি লোৱা বুজি পালা এতিয়া আমি কি কৰিম 7 নম্বৰ কোৱেশ্চনলৈ যাম ঠিক আছে এতিয়া চাই লওঁ আমাৰ 7 নম্বৰ কোৱেশ্চনটো কি দি আছে যে কি কৈছে আমাক ফাইন্ড দি এংগল ইন ৰেডিয়ান থ্ৰু হুইচ এ পেণ্ডুলাম সুইংছ ইফ ইটস লেংথ ইজ 75 cm and the tip describes an arc of length 10 cm 15 cm 21 cm ঠিক আছে মানে কি কৈছে আমাৰ এটা পেণ্ডুলাম কি হৈছে বুলি কৈছে সলিউশন লিখি লোৱা এটা পেণ্ডুলাম কি হৈছে সুইং হৈছে বুলি কৈছে এটো এনেকে পেণ্ডুলামটো কি হৈছে এনেকে এই ফলৰ পৰা এই ফলে এনেকে কি হৈছে সুইং হৈছে বুলি কৈছে ঠিক আছে আৰু কি কৈছে ইয়াক আমাৰ লেংথটো কিমান বুলি কৈছে এই লেংথটো 75 cm বুলি কৈছে সেন্টিমিটাৰ এটো কি হ'ব সেম হ'ব 75 cm হ'ব মানে কি পেণ্ডুলামটো এনেকে সুইং হৈছে মানে কি হৈছে ই এনেকে ইফালে এনেকে সুইং হৈছে হল এটা কি কৈছে আমাৰ এন্ড দি টিপ ডেসক্ৰাইবস দি আৰ্ক অফ লেংথ আৰু কি হৈছে আমাৰ টিপ বিটা কি এটো যেটো আমাৰ আৰ্ক লেংথ ফৰ্ম কৰিছে হেটো আমাৰ কি বুলি কৈছে এটা হৈছে 10 cm এটা হৈছে 15 cm এটা হৈছে কি 21 cm এটা আমাৰ কি ফাইন্ড কৰিব গৈছে আমাৰ এই এংগলটো ফাইন্ড কৰিব গৈছে ঠিক আছে মানে কি যেতিয়া আমাৰ এই আৰ্ক লেংথটো কি হ'ব আমাৰ 10 cm 15 cm 21 cm হ'ব মানে কি এটো কি হ'ব এনেকৈ আমাৰ এটা এটো যদি আমি এই টিপটো মানে কি হ'ব যত আমাৰ পেণ্ডুলামটো লাগি আছে তাক যদি আমি কি কৰোঁ কোনবাটা সাৰ্কুলাৰ সেন্টাৰ বুলি যদি ধৰো তেতিয়া আমাৰ কি হ'ব ই এটা কি কৰিব এনেকে সাৰ্কুলাৰ শেপ বিহেভ কৰিব মানে কি হ'ব এনেকে কি হ'ব আমাৰ সাৰ্কুল আহিব হয়নে ৰবা বেকা হৈছে ভালকৈ কিদু ধৰি লোৱা আমাৰ এনেকে কি আছে এটা সাৰ্কুল আছে হল এটো আমাৰ সেন্টাৰ ইয়াত কি হৈছে এটা আমাৰ ধৰি ল পেণ্ডুলাম এনেকে লাগি আছে আৰু কি হৈছে এনেকে সুইং হৈছে ইয়াৰ পৰা এনেকে ইয়ালে এনেকে কি হৈছে সুইং হৈছে হল যেতিয়া এনেকে সুইং হৈ থাকিব তেতিয়া কি হ'ব এবাৰ তাৰ কি কৈছে আৰ্ক লেংথটো আমাৰ 10 cm বুলি কৈছে এবাৰ কি কৈছে 15 cm বুলি কৈছে এবাৰ কি 21 cm বুলি কৈছে মানে কি এনেকে কমি গলে কি হ'ব ইয়াৰ ভ্যালুটো কমি হৈ গৈ থাকিব তোমাৰ কি আটাতকৈ বেছি ভ্যালুটো কিমান হ'ব 21 cm তাৰছত কি কম হলে 15 cm তাৰছত কমি কি হ'ব 10 cm হ'ব যে তেতিয়া তাৰ আমাৰ কি উলিয়াবলৈ কৈছে এই এংগলটো ফাইন্ড কৰিবলৈ কৈছে এই থিটা এংগলটো আমাৰ ফাইন্ড কৰিবলৈ কৈছে ঠিক আছে আৰু কি কৈছে আমাক যে আমাৰ ইয়াৰ লেংথটো কিমান বুলি কৈছে 75 cm বুলি কৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই যেটো আমাৰ হেই হ'ব সাৰ্কুল হ'ব তাৰ কাৰণে আমাৰ ৰেডিয়াসটো কিমান হৈ যাব 75 cm হৈ যাব হয়নে এটো কিমান আমাৰ 75 এটো কিমান আমাৰ 75 সেন্টিমিটাৰ হয়নে সেন্টিমিটাৰ হল এটা সেইকাৰণে লিখি লোৱা given length of the pendulum ইকুৱেল টু কিমান দি আছে 75 cm আৰু সেইকাৰণে কি হ'ব 75 cm টো আমাৰ কাৰণে কি হৈ যাব এতিয়া ৰেডিয়াস হৈ যাব therefore radius r equal to কিমান হৈ যাব আমাৰ 75 cm হল এতিয়া আমি কি ফাইন্ড কৰিব আছে আমাৰ এংগল কিটা ৰেডিয়ানত ফাইন্ড কৰিব আছে আমি জানো যে কি আমাৰ যদি এনেকে কি থাকে সাৰ্কুলাৰ যদি থাকে এংগলটো আমাৰ কি থাকে ৰেডিয়ানত থাকে আৰু সেইকাৰণে আমি কিটা কি কৰিম এংগল কিটা ফাইন্ড কৰিম এতিয়া প্ৰথমতে কি হ'ব যেতিয়া আমাৰ আৰ্ক লেংথটো কিমান হ'ব 10 cm হ'ব এক নম্বৰ লিখি দিবা for arc length L equal to কিমান আছে আমাৰ 10 cm তাৰ কাৰণে আমাৰ এংগলটো কি হ'ব আমি জানো যে কি আমাৰ এটা ৰিলেচন আছে হেতু কি আছিল আমাৰ we know angle theta equal to কি হয় আমাৰ arc length per unit radius arc length L per unit কিমান হয় আমাৰ ৰেডিয়াস আহে হয়নে just to r আৰু এখানে ভ্যালু কিটা বহাই দিয়া আৰ্ক লেংথটো কি আমাৰ কিমান আছে 10 cm আছে এখানে কি হয় 10 আহিলে
ৰেডিয়াছটো কিমান আছে আমাৰ 75 সেইকাৰণে কিমান আহিলে আমাৰ 75 আহিলে হ'ল সেইকাৰণে কিমান হ'ব এতিয়া ইয়াক যদি কটাকটি চেণ্টিমিটাৰ কেঞ্চেল যাব এতিয়া যদি যদি কি কৰা কটাকটি কৰি কিমান আহিব আমাৰ এইটো কি আহিব আমাৰ 5 যদি কৰোঁ 5 2 গুণ 10 5 15 75 মানে কি হ'ব এইটো আমাৰ যে 2/15 ৰেডিয়ান আহিব ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ এই আৰ্ক লেংথটো 10 সেন্টিমিটাৰ হ'ব আৰু তেতিয়া কি হ'ব আমাৰ যিটো এংগল আহিব সেই এংগলটো কিমান আহিব 2/15 ৰেডিয়ান ঠিক আছে এইটো তোমালোকে পষ্ট কৰি লিখি লোৱা এতিয়া আমি কি কৰিম 2 নম্বৰটো কৰিম 2 নম্বৰটো কি দিয়া আছে আমাৰ যেতিয়া আমাৰ আৰ্ক লেংথটো কিমান হ'ব 15 সেন্টিমিটাৰ হ'ব ঠিক আছে সেইকাৰণে লিখি লোৱা তোমালোকে এইটো পষ্ট কৰি লিখি লোৱা এতিয়া আমি 2 নম্বৰটো কৰিম যে কি যেতিয়া আমাৰ এই এলটো 15 সেন্টিমিটাৰ মানে কি হ'ব এইডোখৰ কি বুজাব এল বুজাব না এলটো যেতিয়া কি হ'ব আমাৰ কেনেকৈ কমি কি হ'ল আমাৰ 15 সেন্টিমিটাৰ হ'ব হ'ল প্ৰথমতে কি আছিল 10 মানে কম আছিলে এতিয়া অকণ বাঢ়িব তাৰপিছত কি বাঢ়িব হ'ল যেতিয়া 15 সেন্টিমিটাৰ হ'ব তেতিয়া আমাৰ কি হ'ব আমাৰ আকৌ কি কৰিব লাগিব এই এংগলটো উলিয়াব লাগিব সেইকাৰণে কি হ'ব আমি এই সেম ফৰ্মুলাত বহাই দিম সেইকাৰণে কি হ'ব ওপৰত আমাৰ কিমান আহিব 15 আহিব 15 যদি আহে তেতিয়া কি হ'ব আমাৰ 15 যদি তুমি 75 কাটা কিমান 5 15 75 হয় 5 আহিব হ'ল আৰু সেইকাৰণে কি আহিব আমাৰ এতিয়া ইয়াৰ ৰেডিয়ানটো কিমান আহিব 1/5 আহিব 1/5 ৰেডিয়ান মানে কি যেতিয়া আমাৰ এই আৰ্ক লেংথটো কি হ'ব 15 সেন্টিমিটাৰ হ'ব তেতিয়া আমাৰ এই এংগলটো কিমান হ'ব 1/5 ৰেডিয়ান হ'ব ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত লাষ্টটো কি কৈছে আমাৰ 21 সেন্টিমিটাৰ দিছে সেইকাৰণে কিমান হ'ব আমাৰ 21 সেন্টিমিটাৰৰ কাৰণে এতিয়া আমি 3 নম্বৰটো লিখিম এইটো হ'ল তোমালোকে পষ্ট কৰি লিখি লোৱা এডোখৰ ঠিক আছে এটা কি হ'ব আমাৰ এইটো 21 সেন্টিমিটাৰ হ'ব আৰু 3 নম্বৰ হ'ব হ'ল আৰু কি হ'ব আমাৰ এইটো 21 ইয়াত পাতি দিছোঁ 21 যদি হয় তেতিয়া কি হ'ব আমাৰ এইটো যদি আমি 3 কাটো 3 7 গুণ 21 হ'ব 3 1 কাটিলে 3 25 75 ঠিক আছে মানে কি 7/25 ৰেডিয়ান ঠিক আছে মানে কি যেতিয়া আমাৰ এই আৰ্ক লেংথটো 21 সেন্টিমিটাৰ হ'ব তেতিয়া আমাৰ এই এংগলটো কিমান হ'ব ইয়াৰ মাজৰ যে 7/25 ৰেডিয়ান ঠিক আছে আমাক যেহেতু ৰেডিয়ানত লিখিবলৈ আছে সেইকাৰণে আমি কি হ'ল লিখিম ৰেডিয়ানত লিখিম ঠিক আছে যদি ডিগ্ৰী লিখিবলৈ দিলেহেঁতেন তেতিয়া আমি ডিগ্ৰী লৈ গ'লোহেঁতেন এতিয়া যিহেতু আমাক কি কৈছে ৰেডিয়ানত লিখিবলৈ কৈছে সেইকাৰণে আমি কি এনেকৈ ৰেডিয়ানত লিখিম ঠিক আছে মানে কি এনেকৈ ডাইৰেক্ট এই ফৰ্মুলাটো বহাই দিলে হৈ যাব হ'ব লিখি লোৱা তোমালোকে পষ্ট কৰি ঠিক আছে হ'ব এইটো আছিলে আমাৰ এক্সাৰচাইজ 3.1ৰ লাষ্ট কুৱেশ্যন ঠিক আছে আমাৰ এইটো এক্সাৰচাইজটো শেষ হৈ গ'ল আজি তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি এই কুৱেশ্যন কেইটা বুজি পালানে ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ